কথাটো মই আজিকালি ফিল্ডলৈ যাব নোৱাৰোঁ বা এইখিনি বিশেষ কথা নাপাওঁ কি মিলা মিছা কেনেধৰণে কথা বতৰাবোৰ চলিছে। আমি ভাবোঁ মিত্ৰজোঁটত যেতিয়া আছে অগপ, গতিকে মিত্ৰজোঁটৰ পৰা এনেকুৱা এজন প্ৰাৰ্থী দিয়ক, কোনো নিজৰ বংশগত বা কোনো কিবা স্বাৰ্থলৈ নহয়, দলীয় স্বাৰ্থ আৰু ৰাইজৰ স্বাৰ্থ আগত ৰাখি পিনি কাম কৰিব পৰা এজন প্ৰকৃত আমাৰ জেনেৰেল মানুহ হ'লে ভাল পাম। এটা কথা ক'বলৈ কৈছে, ধনী মানি কোনো নাম নোহোৱা মানুহে দলীয় টিকেট BJP হওক বা AJP বিচাৰিছে। এই ক্ষেত্ৰত কাৰোবাৰ মিতিৰ কুটুম হয়, কাৰোবাৰ ধৰি লওক ভাল নেতা, এনেকুৱা কিছুমান অযোগ্য নেতা ইতিমধ্যে মানে টিকেট বিচাৰিছে। এই ক্ষেত্ৰত আপুনি কি কয়? এই ক্ষেত্ৰত আমি ক'বলৈ যাওঁ যে ইয়াত এইটো মৃত্যু কুটুম সোধা বস্তু নহয়। এইটো এনেকুৱাই হ'ব লাগে, যিজন মানুহে নতুনকৈ যিটো আমাৰ সমষ্টি চিচি প্ৰগ্ৰাম হৈছে, সেই মানুহখিনিক প্ৰতিনিধিত্ব কৰি তেওঁলোকৰ আশা আকাংক্ষাখিনি পূৰাব পাৰিব লাগিব। ইয়াত কোনো মানে অঙহী বঙহী বা কোনোবা কাৰোবাৰ লগত সম্বন্ধ থকা, কাৰোবাৰ স্বাৰ্থ থকা মানুহক দিলে আগলৈ আমি কিমান তেওঁ নিস্বাৰ্থভাৱে কাম কৰিব পাৰিব, সেইটো অলপ চিন্তা কৰিবলগীয়া হয়। ধন্যবাদ, ধন্যবাদ। আপোনাৰ নাম? মোৰ নাম দেৱৰাম বৰগোহাঁই। এতিয়া বৰ্তমান দেওঘৰীয়া। বয়স কিমান হ'ল আপোনাৰ? মোৰ বয়স এতিয়া 90 বছৰ হৈছে। আপোনাৰ ঘৰ? ঘৰ দেওঘৰীয়া। আপুনি আঞ্চলিক দলটো, বিশেষকৈ অগপ দলৰ প্ৰতিষ্ঠাপক এজন কৰ্মকৰ্তা, গতিকে আপোনাৰ আজিৰ দিনটোত কেনেকুৱা অনুভৱ হৈছে? আপুনি কেনেকুৱা লাগিছে ইমান বয়সতো যে আপুনি জীয়াই আছে, অসমৰ যিবোৰ দেখিছে ঘটনা, উত্থান পতন, এই ক্ষেত্ৰত আপোনাৰ মন কেনেকুৱা লাগিছে? এই ক্ষেত্ৰত আমি যেনেধৰণে বিচাৰিছিলোঁ তেনেধৰণে হোৱা নাই বুলি কিছু অনুভৱ হয়। আৰু এইটো আমি এতিয়া বিশেষকৈ ক'ব নোৱাৰিম। আমি আগতে বিশেষকৈ ধেমাজি সমষ্টিৰ কথা কৈছোঁ, এইটো অগপৰ দুৰ্গ আছিলে। দিলীপ শইকীয়াৰ লগত আমি ভাল ধৰণে মিলা মিছা কৰি কাম কৰিব পাৰিছিলোঁ। আৰু বৰ্তমান এতিয়া সেই দিলীপ শইকীয়া তেখেত নাই, প্ৰগ্ৰামী হৈ গৈছে। আৰু এতিয়া যিখিনি নেতৃত্বলৈ আহিছে জিলা পৰ্যায়তে হওক বা, কিন্তু যিখিনি তেওঁলোকে কৰিব লাগে কাম, দলীয় কাম কৰিলেহে দলটো জীয়াই থাকিব। আৰু সেই দলৰ যিখিনি ভাৱমূৰ্তি, সেইখিনি যাতে ম্লান কৰিবলৈ নিদিয়ে, মিত্ৰজোঁটত থাকি নিজস্বটো হেৰাই নাযায়, আমি তেনেকুৱা কামনা কৰোঁ। আৰু তেনেকুৱা এজন প্ৰাৰ্থীকহে এতিয়া আমি দিবলৈ কওঁ। আৰু আমি ভাবিছোঁ এতিয়া সমাগত নিৰ্বাচনৰ, গতিকে দলে এতিয়া সহকা পিছলা কৰি থকা থাকি নিৰ্দিষ্টকৈ এজন মানুহৰ নাম ঘোষণা কৰি ৰাইজৰ মাজলৈ ঠেলি দিয়াটোৱে বেছি ভাল হয়। ধন্যবাদ। যিটো অগপৰ যিটো 83ৰ পৰা যিটো আন্দোলন, যিটো উদ্দেশ্য, যিটো লৈ মাজতে চৰকাৰ গঠন কৰিলে, আৰু বৰ্তমান যিটো আঞ্চলিকতাবাদ, এইটো প্ৰকৃত আঞ্চলিকতাবাদটো অকণমান হেৰাই যোৱাৰ নিচিনা লাগে। কাৰণ এতিয়া মিত্ৰজোঁটৰ BJP মিত্ৰজোঁটৰ চৰকাৰ থাকি মানে এতিয়া এওঁলোকে যিখিনি কাম কৰিব লাগে, যিমান কৰিব লাগিছিল, সিমানখিনি খৰগতি হোৱা নাই বুলি আমাৰ অনুভৱ হৈছে। কাৰণ জাতি মাটি ভেটি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ যিখিনি ক্ষিপ্ৰগতিয়ে কাম হ'ব লাগিছিল, সেইখিনি এতিয়া আকৌ কিছুমান আন্দোলন বা কিবাকিবি দাবী দুবা কৰিহে সেইখিনি আকৌ প্ৰত্যাহ্বান কৰিবলগীয়া হৈছে। গতিকে আঞ্চলিকতাবাদ হ'লে নিজৰ যিটো জাতীয়তা, সেই বোধটো কিন্তু অটুট থাকিব লাগে। আৰু কোনো কাৰণতে কিছুমান ক্ষেত্ৰত আপোচ কৰাটো আমি নিবিচাৰোঁ। যিহেতুকে আমাৰ মূল উদ্দেশ্য যিটো অসমীয়া জাতিটো, জাতি মাটি ভেটি ৰক্ষা কৰা, আৰু সকলো প্ৰকাৰ ভাষা কৃষ্টি সংস্কৃতিৰ পৰা আৰম্ভ কৰি এইবিলাক আমাৰ নিজৰ স্বকীয় যিখিনি বৈশিষ্ট্য, সেইখিনি আমি অটুট থকাটো বিচাৰোঁ। আপুনি এজন আন্দোলনকাৰীও আছিলে, অগপৰ জ্যেষ্ঠ এজন মানে কৰ্মকৰ্তাও। আপোনাৰ অনুভৱটো, বিশেষকৈ আপুনি দিলীপ শইকীয়াৰ লগত বহুত ভাল আছিলে, প্ৰয়াত দিলীপ শইকীয়া, অৰুণ শৰ্মাই হওক বা প্ৰফুল্ল মহন্তই হওক, ভিগু ফুকনে হওক বা আমাৰ ললিত ককাইদেৱে হওক,
আপুনি সেই দিনটো মাজত যিটো অসম চুক্তি হৈছিলে সেই চুক্তিখন কিয় ব্যৰ্থতা হ'ল আৰু কেনেকুৱা ধৰণৰ অনুভৱ হয় তাক? মই এতিয়া কথাবোৰ পাহৰি গৈছোঁ বাৰু, মই কৈছোঁ যে এতিয়া আমাৰ যিটো সেইখিনি আৱেগ অনুভূতি আছিল, আন্দোলনৰ যিখিনি কৰিবলগীয়া কাম আছিল, সেই সময়ৰ যিখিনি চিন্তা চৰ্চাৰ মাজেদি এটা ক্ষিপ্ৰগতি আগবঢ়াই যোৱাৰ পৰিকল্পনা আছিল, সেই পৰিকল্পনাটো পাছত দেখা গৈছে যে সি ক্ৰমে ক্ৰমে যেন অলপ নিঃস্ব হৈ গৈছে। কাৰণটো বিভিন্ন পৰিস্থিতি সাপেক্ষে কাম কৰিবলগীয়া হ'লেও কিন্তু কিছুমান কাম নিজক আনৰ লগত মাৰ্চ কৰি পিনি আমি হোৱাটো নিবিচাৰোঁ। গতিকে নিজৰ জাতীয় এটা বৈশিষ্ট্যতাও থাকিব লাগে আৰু মূল উদ্দেশ্যই যিটো আন্দোলন কৰা হৈছিলে 83ৰ পৰা আৰু বৰ্তমানলৈকে যিটো হ'ব লাগে সেইটো আমি অলপ কিছু অনুভৱ কৰিছোঁ যে তেনেধৰণে হোৱা নাই আৰু হোৱাটো আমি বাঞ্ছা কৰোঁ। আৰু এতিয়াও যদিও বিজেপিৰ লগত মিত্ৰজোঁটত আছে, থাকিও তেওঁলোকে আমাৰ অগপৰ যিখিনি নেতৃত্বত আছে সেইখিনিয়ে যিমান সবলভাৱে মাত মাতিব লাগে সেইখিনি যেন মাতিব পৰা নাই আমাৰ অনুভৱ হৈছে। আপোনাক এটা কথা কওঁ, আমাৰ ধৰি লওক অসমৰ পৰা আগতে দীনেশ গোস্বামী গৈছিলে, তেওঁলোক শক্তিশালী আছিলে। এতিয়া যিবিলাক সংসদ গৈছে সকলো মৌন, অসমৰ স্বাৰ্থৰ কাৰণে একো ক'ব পৰা নাই, অসমীয়া জাতি বেটি। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? সেই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ, যিটো উদ্দেশ্যে তেখেতলোকে সাংসদলৈ প্ৰতিনিধি অসমৰ পৰা পঠিওৱা হৈছিলে, সেই উদ্দেশ্যত যেনেধৰণে তেওঁলোকে মাত মাতিব লাগিছিলে, বৰ্তমান তেনেধৰণে মাত মাতিছে যদিও যিধৰণে মাতিব লাগে সেইধৰণে কিন্তু আমি মতা নাই বুলি অনুভৱ হয়। কাৰণ আমি বিচাৰি পাইছোঁ যে তেখেতলোকে মিত্ৰ গোষ্ঠীৰ লগত থাকি যেন তেওঁলোকৰ লগত অকণমান অলপ সুৰ মিলাব বিচাৰে এনেকুৱা যেন লাগে। কিন্তু সুৰ মিলোৱাটো আমি কোনো বেয়া নাপাওঁ, মিত্ৰজোঁটত থাকিলে মোকাবিলা যদি যাবই লাগিব, কিন্তু নিজস্ব যিটো মূল উদ্দেশ্য সেইটো কিন্তু এৰি দিব নালাগে। আপোনাক এটা কথা কৈছোঁ, চিটচিয়াৰিং যিটো এতিয়া কথা ওলাই আছে বিজেপি, AJP, NDA, আমাৰ চিচি বৰগাঁও সমষ্টিটোত আপুনি কেনেকুৱা এজন বিধায়ক, NDA অগপৰে হওক বিজেপিয়ে হওক, কেনেকুৱা এজন বিধায়ক বিচাৰে? এতিয়া আমাৰ যিটো ধেমাজি আৰু জোনাই এই আৰু এতিয়া নতুনকৈ আকৌ চিচি বৰগাঁও এটা সমষ্টি হৈছে আৰু সেইটো আমি ভাল পাইছোঁ। কিন্তু নতুন সমষ্টিটোত আমাৰ ইচ্ছা যে আমি ভাবোঁ তাত অন্ততঃ দলীয়ভাৱে এজন অগপ প্ৰতিনিধি দিয়াটো আমি বিচাৰোঁ। কাৰণ আজি দিলীপ শইকীয়াৰ পাছতে আমি ভালেদিন ধেমাজি আৰু জোনাইৰ পৰা বঞ্চিত হৈ আছোঁ অগপ প্ৰতিনিধি নোহোৱাৰ। কিন্তু এইবাৰ নতুন এটা সমষ্টি হৈছে, আমি ভাল পাইছোঁ চিচি বৰগাঁওটো, তাত আমি হোৱাটো বিচাৰোঁ। আৰু নতুন যিটো সমষ্টি, সেই সমষ্টিটোৰ যিসকল প্ৰতিনিধি যাব সেইসকলে তেওঁলোকে নিজৰ স্বাৰ্থতকৈও এই যে আমাৰ চিচি বৰগাঁৱৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি অগ্ৰাধিকাৰ দি কাম কৰাটো আমি বিচাৰোঁ।